মকৰ সংক্ৰান্তি আৰু আমাৰ কুম্ভ মেলাও চলি আছে। এই গোটেইখিনি উৎসৱৰ আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হিন্দু জাগৰণ মহাসভা তথা সপ্তাহজোৰা ভাগৱত পাঠ আৰু বিষ্ণু মহাযজ্ঞ আমাৰ হস্তিনাপুৰ শান্তি আশ্ৰম শ্ৰী শ্ৰী হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'বলৈ গৈ আছে। 18 তাৰিখৰ পৰা 26 জানুৱাৰী তাৰিখলৈকে আমাৰ সম্পূৰ্ণ কাৰ্যক্ৰম চলি থাকিব। অন্যতম কাৰ্যক্ৰম আমাৰ 18 তাৰিখে আমি ধৰ্মীয় শোভাযাত্ৰা কৰিম। আমাৰ মূল গেটৰ পৰা ভক্তপ্ৰাণ ৰাইজ যেতে প্ৰৱেশ কৰিব। আমাৰ তাত ধৰ্মীয় মহাসভাৰ মঞ্চ আছে, প্ৰেক্ষাগৃহ আছে। আমাৰ স্বেচ্ছাসেৱক সেৱিকাসকলে সকলো ভক্তপ্ৰাণ ৰাইজ আমাৰ সভালৈ অহা ৰাইজসকলক আপ্যায়ন জনাব। লগতে আমি বিশেষভাৱে 19 তাৰিখৰ যিটো হিন্দু জাগৰণ মহাসভাৰ আয়োজন কৰিছোঁ, তাত মুখ্য বক্তা হিচাপে আমাৰ দিগন্ত বিশ্ব শৰ্মা অনুশীলন অধ্যাপক ডিব্ৰুগড় মহাবিদ্যালয়, তেখেত বিশ্ববিদ্যালয়, তেখেতে ইয়াত মূল বক্তা হিচাপে বক্তব্য দাঙি ধৰিব। এই সভাখনত আমি আমাৰ হিন্দু ধৰ্মাৱলম্বীৰ বিভিন্ন মত পন্থা সকলো ধৰণৰ ধৰ্মগুৰু পণ্ডিত সকলকে আমি আমন্ত্ৰণ জনাইছোঁ। যুৱ প্ৰজন্ম আমাৰ ছাত্ৰ ছাত্ৰীসকলকো আমি ইয়াত আমন্ত্ৰণ জনাইছোঁ। আমি কিয় সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকসকল একত্ৰিত হৈ আমাৰ ভাৰতবৰ্ষখনক বিশ্বগুৰুৰ আসনত বহুৱাবৰ কাৰণে আমাৰ দায়িত্ব আৰু কৰ্তব্য কি আছে, ইয়াৰ ওপৰতো এই হিন্দু জাগৰণ মহাসভাত বিশেষভাৱে আলোকপাত কৰা হ'ব। আমি বিভিন্ন মত পন্থাত আছোঁ যদিও আমাৰ ভাৰতবৰ্ষক আমি পুণ্যভূমি তীৰ্থভূমি কওঁ যদিও কিছু আমাৰ সংকট আৰু বিভিন্ন ভয়ংকৰ পৰিস্থিতি দৃষ্টিগোচৰ হোৱা হেতুকে আমাৰ বিভিন্ন পথ মন্ত্ৰৰ ধৰ্মগুৰু আৰু আমি ভক্তপ্ৰাণ ৰাইজ একত্ৰিত হৈ আমি থিয় দিব লাগিব আমাৰ মঠ মন্দিৰ সনাতনী ধৰ্ম শাস্ত্ৰ সকলো ৰক্ষাৰ কাৰণে। এইভাৱে আমাৰ সম্পূৰ্ণানন্দ সৰস্বতী মহাৰাজ মহোদয়ৰ যি অন্তৰকৰণত এই হিন্দু জাগৰণ সভাৰ যি আয়োজনৰ কথা তেখেতে যোৱা 9 চনৰ পৰা আমাক কৈ আছিলে। আমি এই 2025 চনৰ 19 জানুৱাৰী তাৰিখে আমি এই আয়োজন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে আপোনালোকৰ জৰিয়তে সমগ্ৰ আমাৰ এই তামোলপুৰ জিলা অসমৰ হিন্দু সনাতনী লোকসকলক আমি আমন্ত্ৰণ জনাইছোঁ। এই আমাৰ কাৰ্যক্ৰমত 18 পৰা 26 তাৰিখলৈকে সকলোকে নিমন্ত্ৰণ জনাইছোঁ। বিশেষভাৱে 18 আৰু 19 তাৰিখৰ যিটো মহাসভাৰ আয়োজন, ইয়াত সকলো সনাতনী হিন্দু ধৰ্মাৱলম্বী লোকসকলক, আই মাতৃসকলক, বুদ্ধিজীৱীসকলক, শিক্ষকসকলক, ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছোঁ এই পৰিচালনা সমিতিৰ তৰফৰ পৰা।